সম্পূৰ্ণ ছাপোৰ্ট মই আজমল ছুপাৰ ফৰ্টিৰ পৰা পাইছোঁ আৰু তাৰ ছাপোৰ্টৰ কাৰণে মই আজি ইমান নাম্বাৰলৈ উত্তীৰ্ণ হ'ব পাৰিছোঁ। মই উপস্থিত আছো বেছিমাৰী গাঁৱত। মই অহাৰ উদ্দেশ্য এটাই, ইয়াতে মোৰ সৰু ভাইটি ই এবাৰ নিট ক্লিয়াৰ কৰিছে। ই ক'ৰ পৰা পঢ়া শুনা কৰিছে, কিমান ৰেংক পাইছে আৰু টোটেল মাৰ্ক কিমান পাইছে, কিমান কাৰ ছাপোৰ্টত আজি এইটো নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, গোটেইখিনি তাৰ মুখৰ পৰা শুনিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মোৰ নাম হ'ল শ্বাহানুল ইছলাম। মই আউট অফ 720 মই 553 লৈ উত্তীৰ্ণ হৈছোঁ। মোৰ ৰেংক হ'ল অল ইণ্ডিয়া ৰেংক হ'ল 34,000। মই সম্পূৰ্ণ ছাপোৰ্ট মই আজমল ছুপাৰ ফৰ্টিৰ পৰা পাইছোঁ আৰু তাৰ ছাপোৰ্টৰ কাৰণে মই আজি ইমান নাম্বাৰলৈ উত্তীৰ্ণ হ'ব পাৰিছোঁ। আচ্ছা, তুমি এইটো নিট ক্লিয়াৰ কৰিবৰ কাৰণে কি কি কিতাপ পঢ়িছিলা? মই নিট ক্লিয়াৰ কৰিবৰ কাৰণে মানে আমাৰ 3টা কিতাপ থাকে, বায়'লজি, কেমিষ্ট্ৰি আৰু ফিজিক্স। এই তিনটাই পঢ়িছা? আৰু ইয়াৰ কাৰণে ধৰা মাল্টিপল চইচৰ কাৰণে কি কিতাপ পঢ়িছা? আৰু মাত্ৰ এই 3টা পঢ়িলে নহয়, মানে বহুত মানে কুৱেশ্যন চল্ভ কৰিব লাগে, তাৰ কাৰণে বহুত মডিউল, তাৰপিছত আৰু নিট PIQ এইবিলাক চব কিনিব লাগে আৰু এইবিলাক চল্ভ কৰিব লাগে। আজমল ছুপাৰ ফৰ্টিত যে তুমি আছিলা, কেই ঘণ্টাকে তাত পঢ়িব লগা হৈছিল? তাতে মোবাইল ফোন তোমাক ইউজ কৰিব দিছিল নে নাই? মই আজমল ছুপাৰ ফৰ্টিত পঢ়িছোঁ, মানে তাত কোনো মোবাইল এলো নাই আৰু মোবাইল এলো নোহোৱাৰ কাৰণে মই আজি ইমান মাৰ্ক লৈ উত্তীৰ্ণ হ'ব পাৰিছোঁ, নহ'লে মানে ইমান লৈ উত্তীৰ্ণ নহ'ব পাৰিলোঁ হয়। কিমান ঘণ্টাকে পঢ়িছা তাতে? তাত মানে যেতিয়া ক্লাছ কণ্টিনিউ আছিল তেতিয়া চাগে 7 আৱাৰ হৈছিল, আৰু যেতিয়া মানে আমাৰ চিলেবাছ খতম হৈছিল তেতিয়া চাগে 15 বা 16 আৱাৰ হৈছিল আমাৰ চেল্ফ ষ্টাডি। আচ্ছা, তাৰ টিচাৰ বিলাক ক'ৰ, বাহিৰৰ আছিল নে আমাৰ অসমৰে হয়? তাৰ টিচাৰ কেইটা আমাৰ মানে বাহিৰৰ টিচাৰ আছিল, মানে আমাৰ অসমৰ কিছুমান আছে আৰু কিছুমান মানে বাহিৰৰ টিচাৰ। তুমি তাতে হোষ্টেলত আছিলা না ৰুম লৈ আছিলা? মই তাত মানে হোষ্টেলতে আছিলোঁ। আচ্ছা, অল ইণ্ডিয়াৰ ভিতৰত তোমাৰ ৰেংক কিমান পাইছা? অল ইণ্ডিয়া ভিতৰত মোৰ ৰেংক হ'ল 34,000। 34,000 তোমাৰ ৰেংক। আচ্ছা, তুমি তাতে এডমিশ্যন লোৱাৰ পিছত আজমল ছুপাৰ ফৰ্টি যিটো মানে ইনষ্টিটিউটটো আছে, তুমি তাত গৈ তোমাৰ ফিলিংছটো কেনেকুৱা আহিছিল ফাৰ্ষ্টত? ফাৰ্ষ্টত তোমাৰ মানে মই ফাৰ্ষ্ট টাইম গৈছিলোঁ ন, মোৰ মানে ফাৰ্ষ্টততো ভাল লগা নাছিল। পিছত মানে কেইদিনমান যোৱাৰ পিছত নতুন নতুন ফ্ৰেণ্ড পালোঁ, তাৰপিছত মানে পঢ়াৰ মানে ব্যৱস্থা ভাল, তাৰপিছত মোৰ মানে ভাল লাগি গ'ল আৰু মই মানে তাতে মানে পঢ়ি চেষ্টা কৰি ইমান উত্তীৰ্ণ হ'ব পাৰিলোঁ আজি। এইবাৰ আজমল ছুপাৰ ফৰ্টিৰ পৰা কেইজন এই নিট ক্লিয়াৰ কৰিছে? এবাৰ মানে ছাৰহঁতৰ অনুমানৰ পৰা মানে গম পাইছোঁ যে 600 হ'ব অলমষ্ট, যে তাৰ পৰা মানে উত্তীৰ্ণ হৈছে আজি নিটত। কিমান পাছ কৰিছে? 600 প্লাছ 600 প্লাছ পাছ হ'ব কৰিছে। পাৰে। আচ্ছা আচ্ছা, এতিয়া তুমি যিটো নিট ক্লিয়াৰ কৰিলা, ভৱিষ্যতত এটা ভাল ডক্তৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই বেছিমাৰী গাঁৱৰ পৰা সমাজ সেৱাটো কৰিবা আৰু পাৰিলে পষ্ট গ্ৰেজুৱেশ্যন কৰিবলৈ চেষ্টা কৰিবা। আৰু তুমি এতিয়া ধৰা আজমল ছুপাৰ ফৰ্টিৰ বিষয়ে বদৰুদ্দিন আজমলক তুমি কি ক'ব বিচৰা? বদৰুদ্দিন আজমলক মানে আৰু মই এইটোৱে ক'ব বিচাৰোঁ, যাতে মানে ব্যৱস্থাটো যাতে মানে আগুৱাই লৈ যায় আৰু যিবিলাক মানে গৰীব দুখীয়া মানে ষ্টুডেণ্ট আছে সিহঁতক চাগে অলপ যাতে দিয়ে, মানে সহায় সহযোগ দিয়ে, যাতে সিহঁতে ভালদৰে পঢ়িব পাৰে, মানে এইটোৱে ক'ব বিচাৰোঁ। এইটোৱে আছিল, ল'ৰাটোৱে নিট ক্লিয়াৰ কৰিছে, মোৰ সৰু ভাইটি হয়। ই এবাৰ অল ইণ্ডিয়াত 34,000 ৰেংক পাইছে। তাৰ কাৰণে আপোনালোকে দোৱা কৰিব যাতে ভৱিষ্যতত এটা ভাল ডক্তৰ হ'ব পাৰে, আৰু লগতে PGও যাতে ভাল এটা হেৰি লৈ কিনে পঢ়ি আহিব পাৰে। চবে তাৰ কাৰণে দোৱা কৰিব। যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই লাইক, কমেণ্ট আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।